হেল্ল এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। মনতে ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলকে। আজি মই জবা ফুলৰে তৈয়াৰী কৰা অইল এটা দেখাব বিচাৰিছোঁ আপোনালোকক। ইয়াৰ হৈছে মই জবা ফুল, যিবোৰে গৰম দিনত খুব বেছি চুলি সৰি থাকে আৰু যদি চুলি ফাটিছে, চুলি চিল্কি নহয় গৈছে বা চুলি নাবাঢ়ে, তেনেহ'লে আপোনালোকে এই তেলটো ইউজ কৰিব পাৰে। আৰু মই ইয়াৰ জবা ফুলৰ পিছৰ অংশটি এৰাই লৈছোঁ। আৰু এয়া জবা ফুলৰ পাত, মই আজি জবা ফুল বেছিকৈ লৈছোঁ বাৰু, পাতটো বেছি নাই লোৱা। আৰু এইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া লৈছোঁ মই এল'ভেৰা এক পিচ, এল'ভেৰাটা সৰু সৰুকৈ কাটি ল'ম। আৰু এইটো মই লৈছোঁ নাৰিকল তেল, আৰু এইটো তেলেই যিহেতু মই ইউজ কৰোঁ, আৰু আপোনালোকে যি তেল ইউজ কৰে সেইটো ল'ব পাৰে। এতিয়া মই বাতিত কৰি উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু এইটো মই ধুনীয়াকৈ গেছৰ ডাল বহাই দি এতিয়া গৰম কৰিব দিম তেলখিনি। আৰু গৰম হোৱাৰ লগে লগে মই এতিয়া এল'ভেৰা জবা ফুল পাত মই তেলখিনিতে বহাই দিলোঁ। ইয়াতে দিছোঁ মই মিঠি গুটি 3 চামুচ, আৰু মই 10 মিনিট সিজাই ৰাখিম। আৰু ঠাণ্ডা হোৱাৰ লগে লগে মই এতিয়া এটা বাতিত কৰি উলিয়াই ল'ম ধুনীয়া চেকনিৰ দ্বাৰা। আৰু মই বেছিকৈ বাৰু বনাইছোঁ তেলটো, মই 1 মাহলৈকে ইউজ কৰিবৰ কাৰণে, আৰু চিচা বটলকৈ ভৰাই ৰাখিম। ধুনীয়াকৈ মই চিচা বটলকৈ ভৰাই দিলোঁ। আৰু মই এল'ভেৰা জেল উলিয়াই থৈ দিয়া আছিল, সেই জেলটো মই তেলতে ভৰাই দিলোঁ একেবাৰে। আৰু আপোনালোকে এই অইলটো বনাই কেনে আপোনালোকে 1 মাহ ইউজ কৰক। আপোনালোকে 1 মাহৰ ইউজ কৰিলে গম পাব কিমানখিনি চুলি সৰা বন্ধ হৈছে, চিল্কি হ'ব, আৰু চুলি এমাহতে কিমানখিনি বাঢ়িব। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব পাহৰি নাযাব। আজিলৈকে বাই বাই।